হেল্ল' ক্লাছ 10 আজি হ'ল আমাৰ ডে 5 আৰু আজি আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম। সেইটো চেপ্টাৰ হৈছে তোমালোকৰ মেথছৰ বুকত থকা দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। তো ৰৈখিক সমীকৰণ কি ইয়াৰ বিষয়ে তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা, গতিকে সেইটো ক'বলৈ নাযাওঁ। ইয়াত একচুৱেলি আমি দুটাকৈ ৰৈখিক সমীকৰণ পাম, সেইকাৰণে ৰৈখিক সমীকৰণৰ জোৰ বুলি পাঠটোৰ নাম দিয়া হৈছে। যিহেতুকে আমি এইটো 30টা দিনত তোমালোকৰ মেথছৰ চিলেবাছখন এটলিষ্ট 70% শেষ কৰা টাৰ্গেট এটা লৈছোঁ, যাতে তোমালোকে 100ৰ ভিতৰত এটা ভাল নম্বৰ পাব পাৰা। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মানে এই ছিৰিজটো ষ্টাৰ্ট হোৱাৰ আৰম্ভণিতে তোমালোকক কৈ দিছিলোঁ যে এইটো যিখিনি ভিডিঅ' দিয়া হৈছে প্ৰত্যেকজন ষ্টুডেণ্টছে চাব পাৰে, বাট স্পেচিয়েলি তেওঁলোকৰ কাৰণে দিছোঁ যিসকলে ভালকৈ পঢ়া নাই আৰু এটা মানে ঠিক ঠাক নম্বৰ 60-70 আহিব পাৰে কম দিনত পঢ়ি, তাৰ কাৰণে বনোৱা হৈছে। হ'ল, তো আজিৰ আমাৰ পঢ়িব লগা চেপ্টাৰটো অলৰেডি ক'লোৱেই। তো এই চেপ্টাৰটোত একচুৱেলি 3.1ৰ পৰা 3.6লৈ আছে টোটেল অনুশীলনী। গোটেই 6টা অনুশীলনীত মেইনলি যদি আমি পঢ়িব লাগে, তেতিয়াহ'লে আমি পঢ়িব লগা পদ্ধতি হ'ল, এটা হ'ল ৰৈখিক সমীকৰণ এযোৰৰ সমাধান কৰি লৈখিক পদ্ধতিত নিয়া। তো ৰৈখিক সমীকৰণ যি পাম আমি এযোৰ ইয়াতে, সেই এযোৰ ৰৈখিক সমীকৰণক আমি সমাধান কৰিব লাগিব, কৰি পেলাই তাৰ আমি লেখ প্ৰস্তুত কৰিব লাগিব। গ্ৰাফ তোমালোকে কৰি পাইছাই নিশ্চয়, গ্ৰাফ বনাব লাগিব। আৰু আনটো হ'ল ৰৈখিক সমীকৰণ এযোৰৰ সমাধান কৰা বীজীয় পদ্ধতিৰে। হ'ল, তাৰমানে তোমালোকৰ এই যিটো পাঠ আছে, এই পাঠটোত সমাধানখিনিক আমি এবাৰ লৈখিক পদ্ধতিৰে দেখাবলৈ যাম আৰু বীজীয় পদ্ধতিৰে আমি সমাধান কৰিম। এই দুটা মেইন। তাৰ ভিতৰত আকৌ এই যি বীজীয় পদ্ধতিৰে আমি কৰিবলৈ যাম, এই বীজীয় পদ্ধতিৰে এযোৰ ৰৈখিক সমীকৰণৰ সমাধান কৰাৰ কাৰণে আমাক আকৌ ইয়াতে 3টা পদ্ধতি দি থৈছে। পদ্ধতি কেইটা হ'ল, তাৰমানে যি আমি ইয়াতে বীজীয় পদ্ধতি অৱলম্বন কৰি আমাৰ ৰৈখিক সমীকৰণযোৰৰ সমাধান কৰিম, অৰ্থাৎ চলকৰ ভেলুকেইটা, চলকৰ মানকেইটা নিৰ্ণয় কৰিম, সেই পদ্ধতিকেইটা হ'ল, এনেতো বহুত আছে, তাৰে ভিতৰত প্ৰথমটো দিছে আমাক প্ৰতিস্থাপন পদ্ধতি হ'ব, ছেকেণ্ড হ'ব তোমাৰ অপনয়ন পদ্ধতি, আৰু থাৰ্ডটো হ'ব তোমাৰ বজ্ৰ বা তিৰ্যক পদ্ধতি। তোমালোকৰ কিতাপত প্ৰথমতে নামটো তিৰ্যক বুলি দিয়া আছে, তো কৰি ল'ল। আৰু অভাৰঅল তোমালোকে চাগে বুজি পালা যে এই পাঠটো যিখিনি অংক আছে, অৰ্থাৎ যি ৰৈখিক সমীকৰণৰ আমি জোৰ পাম, সেই ৰৈখিক সমীকৰণক আমি দুই ধৰণে সমাধান শিকিব লাগিব। এটা হ'ল লৈখিক পদ্ধতিৰে, অৰ্থাৎ গ্ৰাফ কৰি, আৰু আনটো হ'ল বীজগণিতীয় পদ্ধতিৰে। আকৌ এই বীজগণিতীয় পদ্ধতিৰে যেতিয়া আমি পাঠটোৰ অংকবোৰ কৰিবলৈ যাম, সমাধান বিচাৰিবলৈ যাম, চলকবোৰৰ মান নিৰ্ণয় কৰিব যাম, তেতিয়া তোমাৰ তাত আহি পৰিব 3টা পদ্ধতি। আৰু সেই 3টা পদ্ধতি হ'ল প্ৰতিস্থাপক পদ্ধতি, অপনয়ন পদ্ধতি আৰু বজ্ৰ বা তিৰ্যক গুণন পদ্ধতি। তিৰ্যক গুণন পদ্ধতি হ'ল। ইয়াৰ পিছত আমি দুটামান কথা জানিব লাগিব। তোমালোকৰ কিতাপত তালিকা 3.4ত দিয়া আছে। তালিকাখন চাই পেলাই তোমালোকে চাগে বহুতে অলৰেডি জানা বা বুজি পাইছা, আৰু এবাৰ আলোচনা কৰি লওঁ যাতে আমাৰ পাঠটো পঢ়োঁতে সুবিধা হয়। তো তালিকাখনত তোমাৰ কি কৰিছে, ৰৈখিক সমীকৰণৰ জোৰ দিছে। সদ্যহতে আমি ৰৈখিক সমীকৰণৰ জোৰ এযোৰ জাষ্ট লিখি লৈছোঁ বুজিবৰ বাবে। ধৰি লোৱা আমি লিখিলোঁ এনেকৈ যে A1x1
প্লাছ b1y1 প্লাছ c1 ইকুৱেল টু 0। এই 1 কেইটা নালাগে আচলতে, তো a1x b1y হৈ গ'ল। যিহেতুকে এইটো ৰৈখিক সমীকৰণৰ এটা ৰূপ, এনেকৈ লিখা হয়। আমাৰ জোৰৰ কথা কৈছে, গতিকে আমি আৰু এযোৰ ৰৈখিক সমীকৰণ এটা লিখি পাম। যেনে তোমাৰ ধৰি লোৱা a2x আৰু হ'ল b2y আৰু হ'ল c2 হৈ গ'ল। আচ্ছা, এতিয়া এনেকৈ আমি বিভিন্ন ধৰণৰ ৰৈখিক সমীকৰণৰ জোৰ পাম। ঠিক আছে, এতিয়া এনেকৈ পোৱা অগণন ৰৈখিক সমীকৰণৰ জোৰ এটাক আমি চাই যদি লৈখিক পদ্ধতিত কৰিবলৈ যাওঁ, প্ৰথম পদ্ধতিটো কি আছিল? লৈখিক পদ্ধতি, অৰ্থাৎ গ্ৰাফ কৰিবলৈ যাওঁ, তো কিছুমান আমি সিদ্ধান্তত উপনীত হ'ম। সিদ্ধান্তবোৰৰ প্ৰথমটো হৈছে কি, যে যদি তোমাৰ এই a1 আৰু a2 আৰু b1 b2 নট ইকুৱেল, মানে সমান নহয়, একে একে যদি নহয়, তেতিয়াহ'লে কি হ'ব জানানে? যিহেতুকে আমি গ্ৰাফ আঁকিম, গ্ৰাফতো তোমালোকে জানা ৰেখাৰে দেখুওৱা হয়, হয়নে? তো যিহেতুকে জোৰ হয়, দুডাল ৰেখা থাকিব, তো সেই ৰেখাডালে কি কৰিব? পৰস্পৰে কটাকটি কৰিব। অৰ্থাৎ যদি আমি গ্ৰাফ এখন বনাওঁ, ধৰি লোৱা এনেকৈ গ্ৰাফ এখন আছে, এনেকৈ গ্ৰাফ এখন আছে, আৰু সেই গ্ৰাফত যি দুডাল আমাৰ ৰেখা হ'ব অংকন কৰা, ধৰি লোৱা এনেকৈ ৰেখা আহিলে এডাল আৰু এডাল ৰেখা আহিলে এনেকৈ, তো এই ৰেখা দুডালে কি কৰিব? পৰস্পৰে পৰস্পৰক এই বিন্দুটোত কটাকটি কৰিছে। ঠিক আছে, তো পৰস্পৰে পৰস্পৰক যদি কটাকটি কৰে, দুডাল ৰেখাই যদি যিকোনো স্থানত দেই, ইয়াত হওক য'ত হওক কটাকটি যদি কৰিছে, তাৰ মানে a1 বাই a2 আৰু b1 বাই b2 ইকুৱেল নহয়, বা a1 বাই a2 b1 বাই b2 যদি ইকুৱেল নহয়, তাৰমানে ৰৈখিক সমীকৰণৰ যদি আমি লেখ প্ৰস্তুত কৰোঁ, তেতিয়া ৰেখা দুডালে কি হ'ব? পৰস্পৰক কটাকটি কৰিব। আৰু পৰস্পৰক যদি কটাকটি কৰে, তেতিয়াহ'লে আমি এইটো কথা ক'ব পাৰোঁ যে যিটো আমি সমাধান পাম, তাৰ পৰা আমি যিটো সমাধান পাম, সেইটো কি হ'ব? সঠিক হ'ব, আৰু এটা সমাধান হ'ব। যিটো এনচাৰ হ'ব, সেইটো কি হ'ব? একেবাৰে সঠিক এনচাৰ হ'ব, আৰু মাত্ৰ এটা হ'ব, অৰ্থাৎ অদ্বিতীয়। দ্বিতীয় এনচাৰ তাৰমানে আমি নাপাওঁ। এইটো এটা কণ্ডিশ্যন। ছেকেণ্ড কণ্ডিশ্যনটোত আমি যাম। ছেকেণ্ড কণ্ডিশ্যনটো হ'ল তোমাৰ, যদি এই a1 বাই a2 আৰু b1 বাই b2 c1 বাই c2 গোটেইকেইটাই একে হয়, সমান, গোটেইকেইটাৰ আনচাৰ কি হয়? একে হয়। তেতিয়াহ'লে আমি যদি আকৌ সেই একেধৰণে যদি এখন গ্ৰাফৰ কথা কল্পনা কৰোঁ, এখন লেখৰ কথা যদি আমি ভাবোঁ, তেতিয়াহ'লে কি হ'ব জানানে? ৰেখা দুডালে মিলি যাব। এনেকৈ এডাল ৰেখা হ'ল, প্ৰথম ছাপ'জ সমীকৰণজনৰ প্ৰথমটো সমাধান কৰি আমি এইটো পালোঁ। নেক্সট যোৰটোক আমি সমাধান যেতিয়া কৰিম, তেতিয়া আমি ইয়াৰ ওপৰতে ঠিক, এতিয়া তোমালোকে ধৰিবৰ সুবিধাৰ কাৰণে মই এই ধৰণে আঁকি দেখাইছোঁ, ইয়াৰ ওপৰতে আমি আকৌ ৰেখাডাল পাম। অৰ্থাৎ ওপৰা ওপৰি গৈ থাকিব। ইয়াত যেনেকৈ দুডালে কটাকটি কৰিছে, তেনেকৈ এই দুইডাল ৰেখা কি হ'ব? ওপৰা ওপৰি গৈ থাকিব। সমীকৰণজোৰৰ সমাধান কৰোঁতে ধৰিবই নোৱাৰিম যে তাতে তাৰমানে দুডাল ৰেখা আছে। এইটো কেতিয়া সম্ভৱ হ'ব? যেতিয়া গোটেইকেইটাৰ ভেলু a1 বাই a2 b1 বাই b2 c1 বাই c2 ভেলু কি হয়? ইকুৱেল হয়, গোটেইকেইটা একে হয়। ঠিক আছে, আৰু এনেকুৱা যদি হয়, তেতিয়াহ'লে কি হ'ব? আমি যিটো সমাধান পাম, সেইটো কি হ'ব? অসীম। অসীম সমাধান পাম। গতিকে সমাধান যদি অসীম হয়, তাৰমানে কি হ'ব? তোমাৰ এনচাৰো কি হ'ব? অসীম হ'ব। অৰ্থাৎ কথাটো এনেকুৱা হ'ল যে অসীম সমাধান, চবৰে এনচাৰ বেলেগ বেলেগ হ'ব, বহুত এনচাৰ থাকিব, বহুত উত্তৰ পোৱা যাব, বহুত সমাধান পোৱা যাব। আমি বহুত সমাধান পাম, অসীম সমাধান পাম। হৈ গ'ল। তাৰপিছত আহিল থাৰ্ড কণ্ডিশ্যন। থাৰ্ড কণ্ডিশ্যনটো তোমাৰ হয় কি? a1 বাই a2 b1 বাই b2 আৰু c1 বাই c2 থাকে, কিন্তু ই ইকুৱেল নহয়। তাৰমানে ইহঁত দুটা মিলি থাকে, কিন্তু ই নিমিলে।
ঠিক আছে, ইহঁত দুটা মিলি থাকে কিন্তু ইহঁত দুটা নিমিলে। আৰু এই কথাটোক যদি আমি গ্ৰাফেৰে বুজিবলৈ যাওঁ, তেতিয়াহ'লে প্ৰথম জোৰৰ ধৰি লোৱা এই ধৰণে আমি এডাল লেখ পালোঁ। প্ৰথম সমীকৰণটো ৰৈখিক সমীকৰণ সমাধান কৰি আমি লেখ প্ৰস্তুত কৰোঁতে এনেকৈ পালোঁ, অন্যটো সমাধান কৰোঁতে আমি ধৰি লোৱা এনেকৈ পালোঁ। সমান্তৰাল হৈছে ন, সমান্তৰাল হৈছে। তো সমান্তৰাল হ'ব কেতিয়া, যেতিয়া C1/C2 A1/A2 আৰু B1/B2 লগত একে নহয়। তাৰমানে ইহঁত দুটা একে হ'ব আৰু ই বেলেগ হ'ব। তেতিয়া কি হ'ব, আমি যেতিয়া লেখ প্ৰস্তুত কৰিম, লেখটোত ৰেখা দুডাল কি হ'ব, সমান্তৰাল হ'ব। আৰু যদি সমান্তৰাল হয় তেতিয়াহ'লে সমাধান নাই। তাৰমানে আমি কোনো ধৰণৰ উত্তৰ নাপাওঁ, কোনো ধৰণৰ ইয়াৰ উত্তৰ নোলায়। ঠিক আছে, এইখিনি যদি আমি ৰিভাইজ কৰি, এইখিনি খুব মেইন কথা, এইখিনি জানিব লাগিব। যদি আমি ৰিভাইজ কৰিবলৈ যাওঁ যে তোমালোকৰ কিতাপৰ চেপ্টাৰ 3 যিটো আছে, তাতে আমি ৰৈখিক সমীকৰণৰ জোৰৰ ওপৰত ষ্টাডি কৰিম। আৰু ৰৈখিক সমীকৰণৰ জোৰৰ সমাধান বিচাৰিবলৈ যাওঁতে আমি দুটা পদ্ধতি পাওঁ। প্ৰথমতে হ'ল লৈখিক পদ্ধতি, অৰ্থাৎ গ্ৰাফিকেলি আমি দেখাব পাৰোঁ, আৰু বীজগণিতীয় পদ্ধতি। বীজগণিতীয় পদ্ধতি বহুকেইটা আছে, তাৰে আমাক তোমালোকৰ ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডত 3টা পদ্ধতি পঢ়াইছে বা শিকিবলৈ দিছে। এটা হ'ল প্ৰতিস্থাপন পদ্ধতি, আনটো হ'ল অপনয়ন পদ্ধতি, আৰু থাৰ্ডটো হ'ল বজ্ৰগুণ বা তিৰ্যগুণক পদ্ধতি। ঠিক আছে, তাৰপিছত আমি যিহেতুকে ৰৈখিক সমীকৰণৰ লেখ প্ৰস্তুত কৰিব লাগিব বা লেখেৰেও আমি সমাধান কৰিব লাগিব, তোমালোকৰ অনুশীলনী 3.1 আৰু 3.2ত লেখ পদ্ধতিয়ে দিয়া আছে। তো আমি যদি বুজিবলৈ যাওঁ তে এইটো ধৰি লওক সমীকৰণ 1 আৰু সমীকৰণ 2 জোৰ সমীকৰণটো, এইটো এটা আৰু এইটো এটা মিলি পেলাই এযোৰ হ'ল। তো ইহঁতৰ এই ধৰণে দেখা থাকে। তো যদি আমি লেখ প্ৰস্তুত কৰোঁ আৰু প্ৰস্তুত কৰাৰ পিছত আমাৰ লেখখন যদি দেখাত এনেকুৱা হয়, অৰ্থাৎ এই সমীকৰণটোৰ কাৰণে বনা ৰেখাডাল আৰু দ্বিতীয় সমীকৰণটোৰ কাৰণে বনা ৰেখাডালে পৰস্পৰক যদি কটাকটি কৰে, তেতিয়াহ'লে আমি সঠিক সমাধান পাম, অদ্বিতীয় সমাধান। তাৰমানে এটাই এনচাৰ হ'ব। ঠিক আছে, গোটেই ক্লাছটোত গোটেইখিনি ষ্টুডেণ্টছৰ ছেইম এনচাৰ ওলাব। আৰু এই কণ্ডিশ্যনটো ফুলফিল কেতিয়া হয়, যেতিয়া A1/A2 আৰু B1/B2 নট ইকুৱেল হয়। ওলোটাকৈ A1/A2 B1/B2 যদি নট ইকুৱেল হয়, তেতিয়াহ'লে আমি যিটো এনচাৰ পাম সেইটো কি হ'ব, সঠিক হ'ব, অদ্বিতীয় হ'ব, আৰু ৰেখা দুডালে পৰস্পৰ কটাকটি কৰে। ঠিক তেনেকৈ যদি গোটেইকেইটা ইকুৱেল হয়, A1/A2 সমান B1/B2 C1/C2 যদি গোটেইকেইটা সমান হয়, তেতিয়াহ'লে কি হ'ব, অসীম সংখ্যক সমাধান হ'ব। তাৰমানে বিভিন্ন ধৰণৰ এনচাৰ আমি পাব পাৰোঁ। আৰু যিটো লেখ হ'ব ওপৰা-ওপৰি গৈ থাকিব। যদিও এডাল দেখাত এডাল, তাৰমানে ইয়াৰ ওপৰত অন্য ডাল আছে। প্ৰথম সমীকৰণটোৰ ৰেখাডাল আৰু দ্বিতীয় সমীকৰণৰ ৰেখাডাল ইয়াৰ ওপৰত আছে। ঠিক আছে, আৰু থাৰ্ড কণ্ডিশ্যনটোত লাষ্টৰটো C1/C2 নট ইকুৱেল যদি হয়, তেতিয়া কি হ'ব, সমাধান নাই, কোনো এনচাৰ নাপাওঁ। আৰু লেখটো বনিলে কেনেকুৱা বনিব, সমান্তৰাল লেখ বনিব। সমীকৰণ দুটাৰ আমি যি দুডাল ৰেখা পাম, সেই ৰেখা দুডাল গ্ৰাফত কি হ'ব, সমান্তৰাল হ'ব। তো বিভিন্ন ধৰণৰ ইয়াৰ পৰা MCQ টাইপ কুৱেশ্যন আহিব পাৰে যে ৰৈখিক সমীকৰণযোৰৰ সমাধান কৰোঁতে লৈখিক পদ্ধতিত সমান্তৰাল ৰেখা হ'ল, তো সমাধান আছে নে নাই। সমান্তৰাল ৰেখা হৈছে তাৰমানে সমাধান নাই। ই এটা একেবাৰে সহজ এটা মানে কথাটো ক'লোঁ তোমালোকে বুজাকে। তো বিভিন্ন ধৰণৰ ইয়াৰ পৰা কুৱেশ্যনছ হ'ব পাৰে। ইয়াৰ লগতে আকৌ তোমালোকৰ কিতাপখনতে দিয়া আছে, মই আৰম্ভণিতে কৈ দিলোঁ, বজ্ৰপ্ৰণ পদ্ধতিটো কৰিবলৈ যাওঁতে আমি পাম। তথাপিও এই ধৰণে থাকিলে এই ধৰণৰ ৰৈখিক সমীকৰণক সংগত বুলিও কোৱা হয়। কি বুলি কোৱা হয়, সংগত। এই শব্দটো মনত ৰাখিবা, সংগত। ঠিক আছে, আৰু যদি তোমাৰ এইটো হয়, এইটো, ঠিক আছে, এইটো কি হয়, সংগত। সৰি, এইটো হ'ব তোমাৰ অসংগত, অসংগত, আৰু এইটো হয় সংগত। তাৰমানে আমি যদি এটা সমাধান পাওঁ, সংগত। আমি অসীম সমাধান পাইছোঁ, তেতিয়াও সংগত। আমি কোনো সমাধান পোৱা নাই, তেতিয়াহ'লে কি হ'ব, অসংগত। তেনেকৈ মনত ৰাখিব পাৰা। সমাধান আছে মানে সংগত, সমাধান নাই মানে অসংগত। এতিয়া আমি ষ্টাৰ্ট কৰিম আজি অনুশীলনী 3.1। 3.1ৰ কুৱেশ্যন নম্বৰ 1 কি কৈছে চোৱা। 3.1ৰ কুৱেশ্যন নম্বৰ 1ত কৈছে কি, ৰহিমে জীয়েকক ক'লে, 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা, মই তাৰ 3 গুণ হ'ম।
এইটো আমোদজনক নহয়নে? এই পৰিস্থিতিটোক বীজগণীয়ভাৱে আৰু জ্যামিতিকভাৱে লৈখিকভাৱে প্ৰদৰ্শন কৰা। তো এই চেপ্টাৰটো যেটিকে ৰৈখিক সমীকৰণৰ ওপৰত, তো আমি প্ৰথমতে সমীকৰণকেইটা বনাব লাগিব। আৰু ইয়াতে এইটো বয়সৰ সৈতে জড়িত প্ৰশ্ন। তো তোমালোকক কৈ থওঁ, বয়সৰ যেতিয়াই প্ৰশ্ন পোৱা সদায় বৰ্তমান বয়সটো প্ৰথমতে উল্লেখ কৰিব লাগে, বা বৰ্তমান বয়সটো ওপৰত ভিত্তি কৰি দিয়া থকা তথ্যখিনি ওলাবৰ কাৰণে চেষ্টা কৰিব লাগে। যিহেতুকে আমাক এতিয়া বৰ্তমান বয়স পোৱা নাই, গতিকে আমি নিজে লিখি ল'ম যে ধৰা হ'ল ৰহিমৰ বৰ্তমান বয়স সমান x বছৰ। আৰু ৰহিমে ইয়াতে কি কৰিছে, নিজৰ জীয়ৰীক কৈছে, অৰ্থাৎ ৰহিমৰ জীয়েকৰ বৰ্তমান বয়স সমান y বছৰ। হ'ল। প্ৰশ্নটো চোৱাচোন, আকৌ কি কৈছে, এবাৰ আমি আৰু পঢ়ো। 7 বছৰ আগতে, আচ্ছা, এজন মানুহৰ যদি আজি x বছৰ বয়স আৰু তেওঁৰ ছোৱালীৰ যদি y বছৰ বয়স হয়, 7 বছৰ আগত কিমান বয়স আছিল যদি সোধা যায়, তেতিয়াহ'লে আমি কি কৰিম? বিয়োগ কৰিম। কুৱেশ্যনটোক বাদেই দিলোঁ, তুমি নিজৰ কথা ভাবা। তোমাৰ আজি যিমান বয়স, ধৰা তোমাৰ আজি 15 বছৰ বয়স, 7 বছৰ আগত তোমাৰ কিমান বয়স আছিল যদি মই সোধোঁ, তোমালোকে কি কৰিবা? 15ৰ পৰা 7টো বিয়োগ কৰি দিবাতো। ঠিক তেনেকৈ 7 বছৰ আগত ৰহিমৰ কিমান বয়স আছিল বা ৰহিমৰ জীয়েকৰ কিমান বয়স আছিল যদি আমি জানিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? 7টো বিয়োগ কৰিব লাগিব। তো আমি লিখি দেখাম কি, যে 7 বছৰ আগতে ৰহিমৰ বয়স আছিল। আজি যদি x 7 বছৰ আগত কি হ'ব? x - 7 বছৰ নহয়? আৰু ৰহিমৰ জীয়েকৰ বয়স আছিল, আজি যদি y 7 বছৰ আগত কি হ'ব? y - 7 বছৰ। তাৰপিছত ৰহিমে কৈছে কি, যে 7 বছৰ আগত যিটো ৰহিমৰ বয়স আছিল আৰু 7 বছৰ আগত যিটো জীয়েকৰ বয়স আছিল, সেই বয়স দুটা যদি তুলনা কৰিবলৈ যাওঁ, সমান কৰিবলৈ যাওঁ, বা কৈছে কি যে 7 বছৰ আগত বাপেকৰ যিটো বয়স আছিল, ৰহিমৰ যিটো বয়স আছিল, জীয়েকৰ বয়সৰ কিমান আছিল? 7 গুণ। অৰ্থাৎ বাপেকজন তোমাৰ জীয়েকতকৈ 7 গুণে ডাঙৰ আছিল। তো আমি এইটো কথাটো এনেকৈ যদি উপস্থাপন কৰোঁ, গাণিতিকভাৱে আমি উপস্থাপন কৰোঁ, ৰৈখিক সমীকৰণ যদি বনাবলৈ যাওঁ, তো প্ৰশ্নমতে কি হ'ব চোৱা, 7 বছৰ আগত ৰহিমৰ বয়স কিমান? ইমান। 7 বছৰ আগত জীয়েকৰ বয়স কিমান? ইমান। ৰহিম জীয়েকতকৈ কিমান ডাঙৰ আছিল 7 বছৰ আগত? 7 গুণ। গতিকে যদি দেউতাক অবভিয়াছলি জীয়েকতকৈ ডাঙৰ হ'ব, দেউতাকজন 7 গুণ ডাঙৰ। দেউতাকজন যদি 7 গুণ ডাঙৰ হয়, দেউতাকজন যদি তোমাৰ 7 গুণ ডাঙৰ হয়, তে দেউতাকৰ লগত জীয়েকৰ বয়স সমান হ'বই নোৱাৰে। আৰু যদি সমান কৰিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব? জীয়েকক 7 গুণ ডাঙৰ কৰি দিব লাগিব। জীয়েকক কি কৰিব লাগিব? 7 গুণ ডাঙৰ কৰিব লাগিব। তেতিয়াহে দেউতাকৰ লগত সমান হ'ব। অৰ্থাৎ এই 7 গুণটো কোনফালে আহিব? জীয়েকৰ লগত পূৰণ হৈ যাব। অৰ্থাৎ জীয়েকক আমি কি কৰিম? 7 গুণ ডাঙৰ কৰি দিম। তো এইখিনিৰ পৰা এটা কথা মনত ৰাখিবা বা বুজি পাব লাগিব তোমালোকে, যে বয়সৰ অংক যেতিয়াই দিয়ে, যাক ডাঙৰ কয় তাক ডাঙৰ নকৰি যাৰ লগত তুলনা কৰা হয় তাক ডাঙৰ কৰিবা। তেতিয়া কি হয়? সমান হয়। দেউতাকক ডাঙৰ বুলি কৈছিলে, ৰহিমক ডাঙৰ বুলি কৈছিলে, সেইকাৰণে আমাৰ সমীকৰণটো ওলাব, সমাধানটো সমান হ'বৰ বাবে, এইটো সমান কৰিবৰ বাবে আমি জীয়েকৰ বয়সটো 7 গুণ বঢ়াই দিছোঁ। এতিয়া এইটোক আমি সমাধান কৰিব যাম। তো x - 7, xৰ লগত y 7 আৰু y পূৰণ কৰি দিলে 7y, আৰু 7 গুণ কিমান হয় জানা? 49।
চিনবোৰক লৈ তোমালোকৰ প্ৰব্লেম হয় প্লাছ মাইনাছ এইবোৰ তো এইবোৰ অলপ ভালকৈ ক্লিয়াৰ কৰিবা প্লাছে প্লাছে প্লাছ প্লাছ মাইনাছ ইকুৱেলছ টু মাইনাছ হয় তাৰপিছত আমি চলকবোৰক এফালে নিম আৰু সংখ্যাবোৰক আমি এফালে নিম ইয়াত থাকি যাব আমাৰ 42 এইটো হ'ল সমীকৰণ নম্বৰ 1 ঠিক এইটো তাৰমানে ফাৰ্ষ্ট কণ্ডিশ্যনটো যিটো কথা কৈছিলে ইয়াতে আফটাৰপে নিজৰ জীয়েকক যে 7 বছৰ আগতে তেওঁৰ বয়স তেওঁৰ ছোৱালীৰ 7 বছৰ আগত যি বয়স আছিল তাৰ কি হ'ব যে 7 গুণৰ লগত কি হ'ব মানে তেখেত 7 গুণ ডাঙৰ আছিল জীয়েকতকৈ সেকেন্ড কণ্ডিশ্যনটো কি কৈছে আকৌ আজিৰ পৰা 3 বছৰ পিছত তে যদি 7 বছৰ আগত লিখি পেলাই ওলাইছিলো তো 3 বছৰ পিছত ওলাব লাগিব তে 3 বছৰ পিছত এতিয়া এটা কথা কোৱাচোন 7 বছৰ আগত যদি ৰহিম বা তেওঁৰ জীয়ৰী 7 বছৰ সৰু আছিল তে 3 বছৰ পিছত ৰহিম বা তেওঁৰ জীয়ৰী কি হ'ব 3 বছৰ ডাঙৰ হৈ যাব তোমাৰ যদি আজি 15 ক'লোই 7 বছৰ আগত তোমাৰ বয়সটো কমি গ'ল তুমি বিয়োগ কৰিলা তো 3 বছৰ পিছত কি হ'ব তোমাৰ বয়সটো বাঢ়ি যাব অৰ্থাৎ যোগ কৰিব লাগিব তো 3 বছৰ পিছত ৰহিমৰ বয়স হ'ব x + 3 বছৰ আৰু ৰহিমৰ জীয়েকৰ বয়স হ'ব y + 3 বছৰ ঠিক আছে এতিয়া ইয়াক আমি আকৌ এই ধৰণে সমাধান কৰিব লাগিব তো ৰহিমে কি কৈছিলে দ্বিতীয় সমীকৰণটোৰ ক্ষেত্ৰত কৈছে কি যে 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম তে 3 বছৰ পিছত ৰহিমৰ বয়স ইমান জীয়েকৰ বয়স ইমান তে জীয়েক 3 বছৰ ডাঙৰ হ'ল নহয় কিন্তু ৰহিমো 3 বছৰ ডাঙৰ হ'ল কিন্তু এইবাৰ 3 বছৰ পিছত সিহঁতৰ বাপেক জীয়েকৰ বয়সৰ পাৰ্থক্যটো কি বুলি ক'লে ৰহিমে যে মই 3 গুণ ডাঙৰ হ'ম তো বাপেক কিমান হ'ব বাপেকজন অৰ্থাৎ ৰহিম কিমান হ'ব 3 গুণ ডাঙৰ হ'ব গতিকে সমীকৰণটো সমান কেতিয়া হ'ব যেতিয়া আমি জীয়েককো ডাঙৰ কৰিম অৰ্থাৎ এই 3 গুণটো এইফালে আহিব ঠিক আছে আৰু এটোক আমি সমাধান কৰিব লাগিব ইয়াত গোটেইকেইটা যোগ গতিকে একো টেনচনৰ কথা নাই প্লাস ইফালে গ'লে মাইনাস হয় থাকিল 6 আৰু এটো হ'ল আমাৰ সমীকৰণ নম্বৰ 2 এতিয়া আমি কি কৰিব লাগিব এই যে সমীকৰণ 1 আৰু সমীকৰণ 2 পাইছো ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই আমি লেখ প্ৰস্তুত কৰিব লাগিব তে লেখ প্ৰস্তুত কৰিবৰ কাৰণে আমি লেখৰ বাবে উপস্থাপন কৰাবৰ বাবে বিন্দু কেইটা ওলাব লাগিব তো তাৰ কাৰণে আমি এনেকৈ কৰিম চোৱা 1 নং সমীকৰণৰ পৰা হল 1 নম্বৰ সমীকৰণটো তোমালোকে জানাই নহয় এইটো তো 1 নম্বৰ সমীকৰণটোৰ পৰা এই ধৰণে তোমালোকে বক্স বনাই ল'ব পাৰা যাৰ যেটা বিন্দু ওলাব মন যায় ওলাব পাৰি দুটা ওলালেও যথেষ্ট মই বাৰু তোমালোকক তিনিটা ওলাই পলা দেখাম বিন্দু A বিন্দু B আৰু বিন্দু C তো A টো 0 হল আৰু y টো কি হ'ব ওলাব লাগে যিকোনো এটা হয় x নহলে y নিজৰ সুবিধা তোমালোকে লৈ লবা লৈ পেলাই সমাধান কৰি দিলে অন্যটো আনসাৰ পাবা b টো ধৰি লোৱা মই লৈছো 7 যাৰ যি মন যায় আৰু এটো ললো ধৰি লোৱা 4 এতিয়া এই কেটা কেনে কইলাম হয় y হয় x আকৌ কৈছো হয় y হয় x যিকোনো এটা নিজৰ সুবিধাত লৈ ল'ব পাৰা যাৰ যি মন যায় ল'ব পাৰা পইণ্টটো ল'ব পাৰা নিগেটিভো ল'ব পাৰা তাৰ পিছত y টো ওলাবা বা y টো ললে x টো ওলাব লাগে তো 1 নম্বৰ সমীকৰণটো নিশ্চয় তোমালোকৰ মনত আছে এইটো সুবিধাত আমি বাকি পইণ্ট কেটা ওলাম এটো চাই লোৱা কেনেকৈ ওলোৱা যাব
1 নম্বৰ সমীকৰণটো আছিলে x - 7y = -40 তো আমি x টো বহালো ন তো আমি এইফালে y টোক ৰাখিম অৰ্থাৎ -7y -42 x ইফালে গ'লে কি হৈ যাব -x আমাক অনলি y লাগে তো y থাকিল -42 - x এই 7টো ঠিক আছে এই যেটো 7 এই 7টো তোমাৰ এইফালে যাব যেটো ইয়াতে কি হৈছে পূৰণ গতিকে কি হৈ যাব ইয়াত গৈ পেলা হৰণ এইটো মাইনাসটো লগাই থলো এতিয়া চোৱা আমি x ৰ ভ্যালু কি লৈ থৈছো 0 অৰ্থাৎ মই x ত কি বহাই দিম 0 যদি 0 বহাই দিলো 42 ৰ পৰা 0 গলে কি থাকিব 42 থাকিব আৰু এইটো -7 এইটো কেনসেল কৰিলে কি হ'ব 7 6 গুণ 42 মাইনাসে কেনসেল গ'ল অৰ্থাৎ কিমান আহিল 6 y মানে কিমান হ'ল 6 তো আমি ইয়াত তালিকাখনত লিখি দিম কি 6 এনেকৈ আমি 6 টো পালো তাৰ পিছত মই ধৰিছো কি x ৰ ভ্যালু অন্যটা ধৰিছো কি 7 যদি x ৰ ভ্যালু মই 7 ধৰিছো য'ত x আছে মই তাত 7 বহাই দিম এইটো হৈ গ'ল 7 ইয়াতো আহিব 7 তো x টো বাওপক্ষৰ পৰা সোপক্ষলৈ আহিল ইয়াত যেটো আমি 7 লৈছিলো 7 লিখিলো প্লাস টু মাইনাস হ'ল এটো ইয়াত পূৰণ হৈছে ইফালে হৰণ হ'ব হৈ গ'ল তো এতিয়া আমি ইয়াত নেক্সট স্টেপটোত যাম নেক্সট স্টেপটোত আমাৰ আহিব কি মাইনাসে চিনটো মাইনাস হ'ব আৰু আমাৰ অংকটো প্লাস হ'ব অৰ্থাৎ 49 আৰু ইফালে -7 এটুক যেতিয়া আমি এটো কাটিম 7 7 গুণ 49 আৰু মাইনাস কেনসেল গ'ল অৰ্থাৎ কিমান আহিল 7 তো y ৰ ভ্যালু কিমান হ'ব 7 যদি x ৰ ভ্যালু 7 হয় তেতিয়া y ৰ ভ্যালু কিমান হ'ব 7 এই ধৰণে তোমালোকে 14 টুক x ৰ জাগাত বহাই সমাধান কৰিবা আৰু সমাধান কৰি তোমালোকে 8 পাইছা নাই চাবা আকৌ 2 নং সমীকৰণৰ পৰা তো 2 নম্বৰ সমীকৰণটোতো আমি দুটা বিন্দু ওলাব পাৰো তিনটা বিন্দু ওলাব পাৰো যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ ওলাই ললে হ'ল দুটা ওলোৱা তিনটা ওলোৱা তোমালোকৰ কথা যেনেকৈ এটা a b c দিলো গতিকে আমি দিম d e f এটো হল x এটো হল y ইয়াৰ বিন্দু কেটাও তোমালোকে নিজৰ ইচ্ছাত বহাই যিকোনো এটা হয় x ৰ নহলে y ৰ বিন্দু কেটা নিজৰ ইচ্ছাত বহাই লৈ যি ধৰণে ইয়াৰ সমাধান কি কৰি দেখালো 6 আৰু 7 কেনেকৈ পালো তেনেকৈ 2 নম্বৰ সমীকৰণ তোমালোকে সমাধান কৰি পেলা এনসাৰটো লাভ পাৰিবা সদ্যহতে মই ডাইৰেক্ট বহাই দিছো একেটা হ'ব তোমালোকে নিজে কৰি চাবা বুজি পাবা এইখিনিক আমি লেখত উপস্থাপন কৰিব লাগিব তো এইখন হল লেখ উপস্থাপনৰ বাবে গ্ৰাফ তোমালোকে এনে ধৰণে আঁকি ল'ব পাৰা নহলে গ্ৰাফ পেপাৰ ব্যৱহাৰ কৰিব পাৰা তো আমি যিকেটা বিন্দু পালো সমীকৰণটোৰ পৰা সেই বিন্দু কেটাক এতিয়া আমি উপস্থাপন কৰাম তো 1 নং সমীকৰণত প্ৰথম আমি x ৰ ভ্যালু পাইছো 0 অৰ্থাৎ আমাৰ ইয়াতে থাকিম ইয়াৰ পৰা আমি কতো না যাও তাৰছত আমি পাইছো কি y ৰ ভ্যালু 6 তো আমি 6 লৈ আগুৱাই যাম তাৰ মানে এটো হল a তাৰছত আমি পাইছো x ৰ ভ্যালু 1 নং সমীকৰণৰ তালিকাত 7 অৰ্থাৎ এটো আৰু আমি y ৰ ভ্যালু কি পাইছো 7 অৰ্থাৎ হেতু হ'ব এইখিনি তা আন্দাজত আমি বহালো এটো b c ত আমি x ৰ ভ্যালু পাইছো 14 c ত হমল তোমাৰ x ৰ ভ্যালু 14 এটো আৰু c ত y ৰ ভ্যালু হল 8 অৰ্থাৎ এটো এটো হল আমাৰ c ঠিক আছে এই বিন্দু কেটাক আমি স্কেলৰ সহায়ত সংযোগ কৰিম এই ধৰণে সংযোগ কৰা হল সমীকৰণ 2 ত চাও আমি x ৰ ভ্যালু পাইছো কিমান 6 অৰ্থাৎ এটো আৰু y ৰ ভ্যালু 0 অৰ্থাৎ আমি ইয়াতেই থাকিম এটো হল আমাৰ পইণ্ট d পইণ্ট ইত x ৰ ভ্যালু হৈছে 12 এটো আৰু y ৰ ভ্যালু হৈছে 2 অৰ্থাৎ এটো পইণ্ট ই ঠিক তেনেকৈ f হৈছে 18 আৰু y হৈছে 4 অৰ্থাৎ এইখিনি মানত আমাৰ হ'ব হল এডালক আমি স্কেলৰ সহায়ত সংযোগ কৰিম বিন্দু কেটা সংযোগ কৰি ৰেখা কেটাল অঙ্কন কৰোঁতে আমি কি দেখিছো যে ৰেখা দুডাল কি হৈছে ক্ৰমান্বয়ে এইফালে বেকা হৈ গৈছে অৰ্থাৎ এটা বিন্দুত গৈ ইহত লগ লাগিব অৰ্থাৎ পৰস্পৰে কি কৰিব কটাকটি কৰিব হল তাৰ মানে আমি স্টাডিখনতে পঢ়িলো যদি ৰেখা দুডালে পৰস্পৰে কটাকটি কৰে তেতিয়া কি হ'ব এটা সঠিক সমাধান পাম হয়নে এটা এনসাৰ পাম
যিহেতুকে বয়সৰ কুৱেশ্যন, গতিকে দুজন মানুহ ইয়াতে আছে, ৰহিম আৰু ৰহিমৰ জীয়েক, গতিকে বয়স দুজন মানুহৰ এটাই থাকিব, বেলেগ বেলেগটো নহয়। ৰহিমৰ বয়স কোনো তোমাৰ ফ্ৰেণ্ড এজনে বেলেগ পাইছে, তুমি বেলেগ পাইছা, জীয়েকৰ বয়স তুমি এটা কিবা পাইছা, তোমাৰ ফ্ৰেণ্ডজনে এটা কিবা পাইছে, তেনেকুৱাতো নহয়, বয়সটো একেটাই আহিব। যদি ভুল হয় তেতিয়া বেলেগ বেলেগ আহিব পাৰে। তো সেইকাৰণে আমাৰ ইয়াতে দেখিছোঁ যে বিন্দুকেইটাক যেতিয়া আমি ৰৈখিকভাৱে উপস্থাপন কৰিবলৈ গ'লোঁ, ৰেখা দুডাল, সমীকৰণৰ ৰেখা দুডাল কি হৈছে, বেঁকা হৈছে, অৰ্থাৎ এটা বিন্দুত গৈ ইহঁতে কটাকটি কৰিব। ঠিক আছে, এইখিনিক উপস্থাপন কৰা কথাখিনি তোমালোকে তলত আকৌ ধুনীয়াকৈ লিখি প্ৰকাশ কৰি দিব পাৰিবা বা দিব লাগে। তো এইখিনি হ'ল লিখা কথা। তোমালোকক ক'ব পাহৰিলোঁ, ৰেখাকেইটাক আমি নাম দিম PQ আৰু এইটোক নাম দিলোঁ RS। অ'কে, তো এই কথাখিনিকে আকৌ আমি লাষ্টত লিখি দিব লাগে যে A অৰ্থাৎ এইটো, B এইটো, C এইটো। A 067748 বিন্দুকেইটা কাগজত উপস্থাপন কৰা হ'ল। একেদৰে DEF বিন্দু 6,0, 12,2, 18,4 বিন্দুত উপস্থাপন কৰা হ'ল। তোমালোকে এইখিনি গোটেই লিখিবা, মই লিখা নাই কাৰণ একে একে ৱৰ্ড হৈ আছে, সেইকাৰণে কিন্তু তোমালোকে পৰীক্ষাত লিখিবা। আৰু এই বিন্দুকেইটা উপস্থাপন কৰাত আমি দুডাল ৰেখা পালোঁ, PQ আৰু RS। PQ আৰু RS সমীকৰণ দুটাৰ লেখ। আৰু ইয়াতে এই কুৱেশ্যনটোৰ আনচাৰটো সমাধান হয়, বা এনেকৈ প্ৰেজেণ্ট কৰিব লাগিব তোমালোকৰ পৰীক্ষাত যদি দুটা চলকৰ ৰৈখিক সমীকৰণৰ লৈখিক পদ্ধতিৰে যদি সমাধান কৰিবলৈ দিয়ে। থেংক ইউ।